হেল্ল' এভৰিবডি ৱেলকাম বন্ধুসকল। আজি পুৱাই ৰেডি হৈছোঁ গুৱাহাটী যাবৰ কাৰণে। আপোনালোকে চাব পাৰে গুৱাহাটী মানে পূৰা ড্ৰেছ কৰিছোঁ। মানে গুৱাহাটী যোৱাৰ মেইন কাৰণটো হৈছে আজি মানে মোৰ ভাতিজিৰ কিবা ভাতমুখত দিয়া আছে, অন্নপ্ৰসন বুলি যিটো কয়, ভাতমুখত দিয়া আছে। তাৰে কাৰণে দাদাই মানে অন্নপ্ৰসন হৈ গৈছে, এতিয়া ৰিচিপশ্যন পাৰ্টি টাইপত দিছে। আজিকালি অন্নপ্ৰসনতো ৰিচিপশ্যন পাৰ্টি দিয়ে, তো ৰিচিপশ্যন পাৰ্টি দিছে। আৰু পাৰ্টিটো হ'ব আমাৰ গুৱাহাটীৰ পল্টন বজাৰৰ ডায়েস্কো অলে এলো নামৰ এখন হোটেলখন আজিলৈকে মই দেখা নাই পল্টন বজাৰত। সেইখিনিত মানে ঘূৰিছোঁ, কিন্তু সিমান ডাঙৰ হোটেল চোৱা নাযায় না পল্টন বজাৰত। আৰু তো এতিয়া আমি তালৈকে ওলাইছোঁ, ৰেডি হৈছোঁ, এতিয়া যাম গুৱাহাটী, তাতে খানা চানা খাম আৰু আপোনালোকক চব দেখাম। ব'লক ষ্টাৰ্ট কৰি ভিডিঅ'। এয়া আমি হোটেল আহি পালোঁ। হোটেলত 9 নম্বৰ ফ্ল'ৰত আমাৰ পাৰ্টি আছে। বাপৰে হোটেল আপোনালোকে চাব পাৰে, বম মানে এৰেঞ্জমেণ্ট, বম হোটেল। আৰু চাওক, আজি মানে কেৱল খাদ্য সামগ্ৰীখিনিয়ে দেখাম, কাৰণ কি হৈছে যিহেতু ভাতিজি সৰু সৰু বাচ্ছাখিনিক ইউটিউবত মোৰ হিচাপত নানাই ভাল, আৰু প্ৰাইভেচিৰ কথা থাকে, বহুত কিবা কিনি কথা থাকে। তো মই মানে ভাতিজিটোক নেদেখাওঁ, বাকী ইয়াত আপোনাৰ কি কি খাইছোঁ, কি কি খোৱা নাই সেইবোৰ দেখাওঁ। চাওক, আপোনালোকে চাব পাৰে। এইটো বঢ়িয়া হৈছিলে, ধনিয়া চিকেন, আৰু সেইটো কিবা ৰগান জোচ নামৰ, মটন ৰগান জোচ না কি আছিল, এই দুটা বস্তু ভাল হৈছে। ৰগান জোচ, বাপৰে নাম। বাকী খানা কিন্তু সঁচাই বঢ়িয়া, আপোনালোকে চাব পাৰে। এয়া চাওক, পনীৰ লবাবদাৰ। চাওক, মই সঁচাকৈ কওঁ, এই যিখিনি আপোনালোকক দেখালোঁ এইখিনিতে মই ফ'কাছ কৰিছোঁ। বাকী ভেজিটেৰিয়ান বস্তুবোৰত মই বিশেষ গুৰুত্ব দিয়া নাই। মানে পল্টন বজাৰলৈকে মানে ৰিচিপশ্যন খাব গৈ আৰু কি ভেজিটেৰিয়ান খাম নেকি? এই আলুদম চালুদম থৰি না খাম। গতিকে মই কেৱল মাংস খাইছোঁ, মাছ খাইছোঁ, আৰু এটা বঢ়িয়া বস্তু হৈছিলে কাষ্টাৰ্ড নে কি বুলি কয়, সেইটো বস্তু খাইছোঁ, যিটো একদম প্ৰথম আপোনালোকে দেখিছিলে। এইকেইটা বস্তুৱে খাইছোঁ। আৰু এই বস্তুটো চাওক, এইটো কাশ্মীৰী পোলাও নে কি বুলি কয়, কাশ্মীৰী পোলাও। মই মানে লাইফত খাই পোৱা নাছিলোঁ, খালোঁ আজি, ভাল লাগিলে। এতিয়া খাই লৈ আমি পুনৰ ঘৰমুৱা হৈছোঁ। মই, আমাৰ খুৰাৰ ল'ৰাহঁত, আমি সকলোৱে লগ হৈ গৈছিলোঁ গাড়ীততো, তো সকলোৱে এতিয়া ঘৰমুৱা হৈছোঁ। এয়া শৰাইঘাট দলং পাৰ হৈ পিনে আমাৰ ইপিনে গুচি আহিম আৰু। তো এতিয়া খানা পিনা খাই ঘৰ আহি পালোঁ। আচলতে আজি ভিডিঅ'টোত সঁচাকৈ ক'ব গ'লে বহুত বিশেষ একো দেখুওৱা নাই, কেৱল খানাটোৱে দেখাইছোঁ আপোনালোক, না হোটেলখন ভালকৈ দেখাব পাৰিলোঁ। আচলতে কেছটো কি হয়, পল্টন বজাৰত যিখিনি ঠাইত হোটেলখন আছে না, হোটেলখন শ্বুট কৰিবও দিগদাৰী হয়। 9 মহলাৰ হোটেল এখন, 9 তালা হোটেল এখন শ্বুট কৰিব দিগদাৰী হয়। কাৰণ কি হয়, পল্টন বজাৰত সেইখিনিতে বহুত বেছি ভিৰ ভাৰ টাইপৰ ঠাই। তাতে মানে মোবাইলটো মানে ভিডিঅ' কৰিম বুলি ল'লেও হোটেলখনৰ সন্মুখেদি গাড়ী যাব, মানুহ যাব, কিবা কিনি ভাল নহয় আৰু সেইকেইটা। তো হোটেলখনো সেইকাৰণে ডাইৰেক্ট মই দেখুওৱা হোৱা নাই, কিমান ডাঙৰ হোটেল, কেনেকুৱা কি। কেৱল হোটেলৰ ভিতৰখিনি আপোনালোকে দেখিছে। আৰু বাকী যিহেতু সৰু ছোৱালীৰ কাজ, অন্নপ্ৰসন যিহেতু, সৰু ছোৱালী এটাক মানে সৰু বাচ্ছা এটাক মানে মই এইটো ভিডিঅ'ত দেখাব খোজা নাই, কাৰণ বহুত কথা আহি যায়, প্ৰাইভেচিৰ কথা আহি যায়, বহুত কিবা কিনি কথা আহি যায়। তো সেইকাৰণে আৰু দেখাব খোজা নাই, গতিকে সেইবোৰো বেছি নেদেখালোঁ। আৰু মিছা ক'লে কি হ'ব, এই যেতিয়া আলহী চালহী থাকে না, তেওঁলোকৰ আগত মানে এই মোবাইলটো উলিয়াই ভিডিঅ' কৰিব লাজ লাগে। কাৰণ মানুহে সোধে না যে কি কৰি আছ, কি কৰি নাই। এতিয়া চাওক, মই ঘৰত আহি কৰিছোঁ, ইয়াত কোনো প্ৰব্লেম নাই, কোনো চোৱা মানুহ নাই। কিন্তু চবৰে আগত নোৱাৰি না, মানে সেই কনফিডেঞ্চটো অহা নাই এতিয়াও ভিডিঅ'ৰ। তো বাকী আজিৰ বাবে এইখিনি আছিল, বাই।